আজি আমাৰ বিদ্যালয়ত শনিবৰীয়া বজাৰ হিচাপে এখন বজাৰ আমি ইয়াতে দিছোঁ। কথা হ'ল কি আমি পাঠ্যপুথিত ছাত্ৰ ছাত্ৰীসকলক বজাৰৰ ধাৰণা দিছোঁ, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত কেনেকৈ এখন বজাৰ দিব লাগে এইখিনি জ্ঞান দিবৰ কাৰণে বজাৰখন আজি ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ আনিছে। আচলতে পাঠ্যপুথিত বজাৰৰ ধাৰণা পোৱাৰ উপৰিও তেওঁলোকে কি ধৰণে বজাৰত দৰ দাম কৰিব লাগে, ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যিদৰে কথোপকথন হ'ব, আৰু দ্বিতীয় কথা হ'ল যে তেওঁলোকৰ ঘৰত যিবিলাক উৎপাদিত বস্তু যেনে কচু, ঢেকীয়া, পানীজাকা, বাঁহৰ গাজ, খাৰলি, পদিনা, নৰসিংহ, ভেদাইলতা, কঁঠালৰ মুচি ইত্যাদি ইত্যাদি এই বস্তুবিলাক তেওঁলোকে আজি ইয়ালৈ আনিছে। আৰু গোটেই গাঁৱৰ ৰাইজ আহিছে, গোটেই সকলোৱে ক্ৰয় বিক্ৰয় কৰিছে আৰু ছাত্ৰ ছাত্ৰী যথেষ্ট আনন্দিত যে আমি এইখিনি কিদৰে বস্তু এটা বিক্ৰী কৰিব লাগে এইখিনি তেওঁলোকে আজি এটা জ্ঞান লাভ কৰিছে। আৰু ভৱিষ্যতৰ দিনত আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যে চাকৰিমুখী হ'ব বা চাকৰি পাব তাৰ কোনো নিশ্চয়তা নাই। গতিকে তেওঁলোকে আগলৈ স্বাৱলম্বী হ'বৰ কাৰণে আৰু যাতে আমি ঘৰতে উৎপাদিত বস্তুবিলাক খাই নিজৰ স্বাস্থ্যটো ভালদৰে ৰাখিব পাৰোঁ, সেই সকলোখিনি জ্ঞান দিবৰ কাৰণে আমি আজি এই বজাৰখন অনুষ্ঠিত কৰিছিলোঁ।